নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আৰু বৰ্তমান সম্পূৰ্ণৰূপে সাজু হৈ উঠিছোঁ আমাৰ যি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত গোলাঘাট জিলা প্ৰশাসন মণিকাঞ্চন নাট্যগোষ্ঠী বোকাখাতৰ সহযোগত বোকাখাত বিধান সমষ্টি ভিত্তিক গায়ন বায়ন কৰ্মশালা আৰু আমাৰ মণিকাঞ্চন নাট্যগোষ্ঠীয়ে সেইভাগ কৰা সাহ কৰিছিলোঁ আৰু অভাজনে সভাপতিৰ দায়িত্ব পালোঁ। যথেষ্ট কষ্ট, ৰাতিপুৱাই আহিলোঁ জানেনে, প্ৰায় 8মান বজাতে আহিলোঁ। আজি খোৱাও হোৱা নাই, 6টা বজাতে উঠিলোঁ, দায়িত্ব আছিলে কাৰণে এতিয়া সজাই পৰা হৈছে লাহে লাহে। সেয়া সামগ্ৰিক পৰিৱেশ মই দেখাই আছোঁ। পাছফালে আমাৰ প্ৰশিক্ষক মনোৰঞ্জন দা আহি আছে। বাকী কেনেকৈ কি পাৰ হয় দিনটো, কিমান কি কৰিব পাৰোঁ, কিমান ষ্টুডেণ্ট হয়, কি কৰিলোঁ, সকলোখিনি দেখুৱাবলৈ যত্ন কৰিম। সকলোৱে চাই থাকিব। সকলোখিনি সাজু হৈছে, অভিভাৱক প্ৰশিক্ষাৰ্থী সকলো আহিছে। আমি অনুষ্ঠান আৰম্ভ কৰিবলৈ লওঁ। কিছু অংশ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম, আপোনালোকে চাই থাকিব দেই। বোকাখাত মণিকাঞ্চন নাট্যগোষ্ঠীৰ মাননীয় উপদেষ্টা মহোদয় লগতে আমাৰ গুৰুদেৱ বিজু বৰগোহাঁই ডাঙৰীয়াক এখন খোলা মঞ্চে সম্বৰ্ধনা জনাবলৈ ৰাজীৱ সভাক অনুৰোধ জনাইছোঁ। মই নিজে জনাইছোঁ এখন। বোকাখাতৰ বিভিন্ন সমাজ ক্ষেত্ৰৰ লগতে জড়িত লগতে এজন কৃতি শিক্ষক বিজু বেগোচাৰ আমাৰ মাজত আছে। বিজু বেগোচাৰ মৃদু ওলাদাখিনি অনুৰোধ জনাইছোঁ। আমি পৰমাদাক এখন পূৰ্ণাংগ ভাষাত সম্বৰ্ধনা জনাবলৈ আমি ৰাহুল বৰাক অনুৰোধ জনাইছোঁ। সভাৰে গুৰু বুলি কৈছোঁ মনোৰঞ্জন বৰা ডাঙৰীয়া এখন চেলেঞ্জ চাদৰে সম্বৰ্ধনা জনাবলৈ সম্পাদক ৰাহুল বৰাকে প্ৰমুখ কৰি বাকী সহযোগীসকলক অনুৰোধ জনাইছোঁ। 15 দিনীয়া কৰ্মশালা 17 তাৰিখে অন্ত হ'ব আৰু 17 তাৰিখে আমি সামূহিকভাৱে ইয়াত প্ৰদৰ্শন কৰিম। যিসকলে যেনেকৈ গ্ৰহণ কৰে সামূহিকভাৱে আমি ইয়াতে প্ৰদৰ্শন কৰিম। সেইদিনাখনে আপোনালোকৰ ভাল লাগিব যে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা এখনকৈ মানপত্ৰ তেওঁলোকে পঠাব। এই মানপত্ৰখনে মই ভাবোঁ ভৱিষ্যত দিনত আপোনালোকক যথেষ্ট সহায় কৰিব। আৰু কেৱল লক্ষ্য আমাৰ মানপত্ৰখনেই নহয়, আমাৰ লক্ষ্য উদ্দেশ্য হ'ব লাগে আমি ইয়াৰ পৰা কিবা এটা শিকি গাঁৱত এই সংস্কৃতিটো কেনেকৈ বজাই ৰাখোঁ। আমি ইয়াত শিকি পেলাই যদি এৰি দিওঁ তেনেহ'লে কিন্তু কোনো লাভদায়ক নহ'ব ইয়াত কৰ্মশালা দিয়া। সেইকাৰণে প্ৰত্যেকজন শিশু যিসকল শিকিবলৈ আহিছে আমি এটাই অনুৰোধ জনাম, ইয়াত মাত্ৰ কৰ্মশালা 15 দিন হ'ব। তাৰ পাছৰ চোৱা কিন্তু নিজে আখৰা কৰিব লাগিব, নিজে অনুশীলন কৰিব লাগিব। তেতিয়াহে এই বস্তুটো আমাৰ চিৰযতনে হৈ থাকিব বুলি মই ভাবোঁ। বৰ বিশেষ বহুল নকৰি মোৰ যি উদ্দেশ্য বাক্য আছে ইয়াতে সামৰিছোঁ। তাৰ লগে লগে এই অনুষ্ঠানটো এটি শুভেচ্ছামূলক বাৰ্তা দিবলৈ প্ৰথমে বোকাখাত প্ৰেছ ক্লাবৰ আমাৰ সভাপতি ভৱানন্দ কৈলাশক মই আগবঢ়াই দিছোঁ। ঠিক এতিয়া আমাৰ কৰ্মশালা আৰম্ভ হৈ গ'ল। দেখিছে কৰ্মশালা আৰম্ভ হৈ গ'ল আৰু যথেষ্ট কষ্ট আৰু ইমান এইফালে বৰষুণ দিছে আৰু বহুত ডাঙৰ বৰষুণ আহিছিলে। তাৰ মাজতো সুচাৰুৰূপে সকলোখিনি হৈ গ'ল। এতিয়া মনোৰঞ্জন দা আহিছে, মনোৰঞ্জনে শিকাই আছে। আজি প্ৰথম দিন বৰ বিশেষ একো নহয়, কাৰণ যিহেতু পলম হৈ গ'ল। আমি 10টা বজাত যিহেতু অনুষ্ঠানটো কথা কৈছিলোঁ, বতৰৰ কাৰণেও হ'ল আৰু অকণমান সময় আমাক লাগিলে, যাৰ বাবে ধৰি লওক এতিয়া প্ৰায় 12মান বজাতহে আমাৰ কৰ্মশালা আৰম্ভ হৈছে। আজি কিছু সময় দেখুৱাম, তাৰপিছত হ'ব বাকী যিসকল লোক আহিছে তেওঁলোকৰ অনুবাদ কেনেকুৱা লাগিছে। তো এইফালে আছে ৰীনা বাইদেউ, দাদা জনাইছিলে গান থলুৱা চললৈ। তো গান থলুৱা চল সেইটো নাম থলুৱা নিচিনা থাকে, ভালো লাগে। তো কেনেকুৱা লাগিছে আজি গোটেই অনুষ্ঠানটো আৰম্ভটো হ'ল? আপোনাৰ ইয়াতে নিজৰ বহুত কষ্ট আছে। পৰমাদা আছে, পৰমাদাও যথেষ্টখিনি লাগি আছে। পৰমাদাই এই সুযোগটো দিছে, আমি ধন্যবাদ জনাইছোঁ। বাকী শুভেচ্ছা শিক্ষাৰ্থী তেওঁলোকে যাতে এই তেওঁলোকৰ নিজৰ গাঁৱে যাতে প্ৰচাৰ কৰে আৰু অসম চৰকাৰৰ যাতে যি উদ্দেশ্যলৈ আগবাঢ়িছে সেই উদ্দেশ্য সফল হয়, মই কামনা কৰিছোঁ। এইফালে বিহু চাক আচলতে আমি বিভিন্ন আমি বহি
ঠাইত ভাওনা কৰি থাকোঁ, বিজুদাক পাওঁ। তো বিজুদাৰ লগত এতিয়া সম্পৰ্ক নাই, বহুত পুৰণি এটা সম্পৰ্ক। আৰু আজি মানে যি আৰম্ভণি আমাৰ অনুষ্ঠানটো ঠিকে পালেনে? এইটো এটা অকণমান সুকীয়া ইয়াৰ সৃষ্টি যি ঘটনাটো আছে সেইখিনি ঘটনাৰ যিটো প্ৰভাৱ দিছে সেইখিনি আজি বিশেষকৈ ৰাজীৱ শৰ্মা নিচিনা মানুহ দুজন আছে আৰু ভাল লাগিছে। যুগৰ পৰা মোৰ লগৰ আছে তাতকৈ ডাঙৰ কথা সাংস্কৃতিক জীৱনত ৰীতা বাইদেৱে যথেষ্ট কৰি আছে আৰু কৰি যাওক তেওঁলোকে চেষ্টা কৰি আমি সহযোগিতা কৰিম। ইফালে আচলতে খোলৰ মাতটো যথেষ্ট আহিছে, মানে কৈছোঁ নে প্ৰথম শিকিছে যে পূৰা কোবাব এতিয়া। কিবা দিগন্ততে আছে, বানপানীৰ সময় যথেষ্ট ব্যস্ততা, তাৰ মাজতো আহিলে ভাল লাগিলে। তথাপিও আৰম্ভণি অনুষ্ঠান ঠিকে পাইছে, ভাল পাইছে। আশীৰ্বাদ কৰিব যাতে ভালদৰে যায়। অসম চৰকাৰৰ অভিলাষী আঁচনি গাঁৱৰ আমাৰ সুপ্ত প্ৰতিবিলাক আমাৰ উলিয়াই আনিব লাগে, তাৰ এটা প্ৰয়াস। ইয়াৰ আগতেও আমি পঞ্চায়তে সাংস্কৃতিক মহাসংগ্ৰাম খেল মহাৰণ আমি অনুষ্ঠিত কৰিছোঁ, তাতো যথেষ্ট আমি এনেকৈ আদৰ সমাদৰ পাইছোঁ। বিশেষ সকলোকে তোমালোকৰ মণিকাঞ্চন নাট্যগোষ্ঠীকো আমি মানে শলাগ ল'ব নোৱাৰি এনেকুৱা অৰ্কেষ্ট্ৰাৰ কাম কৰিবলৈ লোৱাৰ বাবে ধন্যবাদ জনাইছোঁ দিগন্তলৈ, আৰু মই দেখুৱাইছোঁ পৰিৱেশটো সামগ্ৰিক পৰিৱেশ। মুখুলটো লাগিছে? মুখুলটো আনিলি নি? কোনটো? এয়া সকলো শেষ, মানে আজি প্ৰথম দিনটো আজৰি হৈছোঁ। ৰাতিপুৱাই ঘৰত পৰিদূষণ খাই ওলাই অহা প্ৰায় 3টা বাজিলে। মনোদাহঁতক আমি খুৱাবলৈ পঠালোঁ, মই খাবলৈ যাব লাগিব। তো বিজুদা আছে, বিজুদা যোৱা নাই। আৰু এই প্ৰেক্ষাগৃহটো নতুনকৈ মুকলি কৰিছে, যথেষ্ট সুন্দৰ। আৰু ধন্যবাদ জনাইছোঁ আমাক এইখন সুবিধা দিয়াৰ কাৰণে প্ৰেক্ষাগৃহটো, যিহেতু আমিয়ে চাগে ইয়াত সাংস্কৃতিক অনুষ্ঠান প্ৰথমবাৰ কৰিছোঁ। ঠিক এনেদৰেই প্ৰথম দিনৰ ব্যস্ততা শেষ হৈছে আৰু 14টা দিন আছে। আপোনালোকে আশীৰ্বাদ কৰিব সুকলমে যাতে পাৰ হৈ যায়। আৰু যিসকলে ইমান সুন্দৰকৈ ভিডিঅ'টো চাই, যদি ফেচবুকত চাই ফ'ল' কৰিব, ইউটিউবত চালে ছাবস্ক্ৰাইব কৰিব।